শুনিছা ও এয়া বনাইছিলো আজি এটা খাই চাচোন কেনেকুৱা হৈছে কি বনাইছা এগাল তুমি যে আনিছিলা ক্যাপসিকাম বনাইছো খাই চাচোন কেনেকুৱা ধুনীয়া লাগিছে কেনেকৈ বনালা আহা তেতিয়াহ'লে ভিডিঅ'টো চাই লওঁ এয়া মই 4টা ক্যাপসিকাম লৈছো এইকেইটা দীঘল দীঘল সাইজৰ হয় আৰু এই ক্যাপসিকাম কেইটা মই আজি অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছো তাকে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলো সেয়া মই 4টা ক্যাপসিকাম ভালদৰে ধুই ললো আৰু এই ক্যাপসিকাম কেইটাৰ ঠাৰিখিনি বেছি দীঘল হৈ আছিল যে মই অকনমান কাটি দিলো আৰু ক্যাপসিকামটো লৈ মই এনেদৰে মাজদি ফালি দিছো ফালি ইয়াৰ ভিতৰত থকা যিখিনি গুটি আছে গুটিখিনি মই এনেদৰে আঙুলিৰ সহায়ত উলিয়াই লৈছো আৰু চাওকচোন মই গোটেইটো একেবাৰে ফালি পেলোৱা নাই এনেদৰে অকনমান ফালি পেলাই এই ভিতৰৰ গুটিখিনি উলিয়াই দিছো যদি আপোনালোকে গুটিখিনি নুলিয়াও বুলিও ভাবে তেনেকৈও ৰান্ধিব পাৰে আনফালে মই পেন এখন গেছত পাতি তাত মই কেইটামান বগা তিল দি দিছো তিলকেইটা অকনমান মচমচীয়া হোৱালৈকে মই ধুনীয়াকৈ ভাজি লৈছো যেতিয়া তিলকেইটা ভাজা হৈ গৈছে এতিয়া মই এইখিনি প্লেট এখনলৈ উলিয়াই ঠাণ্ডা হ'বলৈ ৰাখি দিলো সেই একেখন পেনতে মই অকনমান তেল দি দিছো আৰু এই আধা বাতি বেচন লৈছো এতিয়া বেচনখিনি কালাৰটো চেঞ্জ হোৱালৈকে কেঁচা গোন্ধ নাইকিয়া হৈ যোৱালৈকে ভালদৰে আমি বেচনখিনি ভাজি লওঁ আৰু এয়া চাওক বেচনখিনি কিছু সময় ভাজাৰ পিছত ধুনীয়া এটা কালাৰ আহি গৈছে আৰু ধুনীয়া গোন্ধ আহিছে এনেকুৱাতে মই বেচনখিনি প্লেট এখনলৈ কাঢ়ি দিলো এতিয়া মই এই বেচনখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম আৰু মই যে তিলখিনি ভাজি ৰাখিছিলো এটা মিক্সি বাতি ললো তাত মই তিলখিনি দি দিলো আৰু লগতে মই এবাটি জোখৰ বাদামখিনি মই ভাজি পেলাই বাকলি এৰুৱাই চাফা কৰি ৰাখিছিলো সেইখিনিও দিলো এতিয়া মই তিল আৰু বাদামখিনি ধুনীয়াকৈ গুড়ি কৰি ললো আনফালে বেচনখিনিও ঠাণ্ডা হৈ গ'ল এতিয়া ইয়াত মই বাদাম আৰু তিলৰ গুড়িখিনি দি দিলো এতিয়া বেচনখিনিৰ লগত তিল বাদামৰ গুড়িখিনি ভালদৰে এবাৰ মিক্স কৰি ললো আৰু এতিয়া ইয়াত মই শুকান মছলা ব্যৱহাৰ কৰিম অকনমান হালধি গুড়ি এচামুচ ধনিয়া গুড়ি এচামুচ জলকীয়া গুড়ি এচামুচ অকনমান গৰম মছলা সোৱাদ অনুসৰি অকনমান নিমখ অকনমান চেনি আৰু অকনমান কচুৰি মেথি দি দিছো আৰু একেবাৰে শেষত দি দিছো এয়া অকনমান নেমু চেপি দিছো এনেদৰে যদি চেনি আৰু অকনমান নেমু দিয়া যায় টেঙা মিঠা সোৱাদ এটা আহে খাবলৈ খুবেই সোৱাদ হয় এইখিনি এতিয়া মই হাতেৰে মোহাৰি ভালদৰে মিক্স কৰি ললো আৰু এতিয়া ইয়াত মই দি দিছো 2 চামুচ মানৰ জোখৰ মিঠাতেল মিঠাতেল দিয়াৰ পিছত এইখিনি ভালদৰে মোহাৰি সানি লৈছো সানি লোৱাৰ পিছত দেখিছে নহয় এইখিনি অকনমান ফৰফৰীয়া হৈ আছে এনেদৰে যদি ফৰফৰীয়া হৈ থাকে আমি ষ্টাফিংখিনি জলকীয়াৰ ভিতৰত সোমোৱাবলৈ অসুবিধা হ'ব সোমোৱালেও যেতিয়া আমি জলকীয়াখিনি ফ্ৰাই কৰিম এইখিনি ওলাই আহিব পাৰে সেইকাৰণে এতিয়া ইয়াত মই অকনমান পানী ব্যৱহাৰ কৰিছো পানী ব্যৱহাৰ কৰি ভালদৰে সানি লোৱাৰ পিছত যেতিয়া মুঠি বান্ধোতে মুঠি বান্ধ খাইছে তেনেকুৱা জোখৰ ৰাখিলে হৈ যাব তেতিয়া ষ্টাফিংখিনি জলকীয়াত ভৰাবলৈ সুবিধা হ'ব এতিয়া মই এয়া জলকীয়া এটা লৈ পেলাই এয়া ষ্টাফিংখিনি মই কেনেদৰে জলকীয়াৰ ভিতৰত সোমোৱাই গৈছো আপোনালোকে ভালদৰে চাই যাওক জলকীয়াটো এনেদৰে যোনটো চাইড মই কাটিছিলো সেইটো চাইড এনেদৰে অকনমান বহলাই পেলাই এনেদৰে মই ষ্টাফিংখিনি সোমোৱাই আঙুলিৰ সহায়ত হেঁচি দিছো আৰু এটা ধুনীয়াকৈ সম্পূৰ্ণভাৱে জলকীয়াটোত ষ্টাফিংখিনি এনেদৰে ভৰাই দিছো আৰু চাওক মই এনেদৰে এতিয়া গোটেই কেইটাতে ষ্টাফিংখিনি ভৰাই ৰেডি কৰি ললো আৰু আনফালে মই গেছত পেন এখন পাতি ইয়াত মই তেল দি দিছো ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছো এই জলকীয়াটো ফ্ৰাই কৰোতে মিঠাতেল দিব লাগে তেতিয়া খাবলৈ খুবেই সোৱাদ হয় আৰু তেলখিনি যেতিয়া গৰম হৈ গৈছে মই ষ্টাফিং ভৰাই ৰখা ক্যাপসিকামখিনি এতিয়া ইয়াত মই দি দিলো এতিয়া এইখিনি এতিয়া মই ঢাকন দি এটা চাইড ল' ফ্লেমত 2 পৰা 3 মিনিট সময়ৰ কাৰণে হ'বলৈ দিছো 3 মিনিটমান হোৱাৰ পিছত মই এয়া হেতাখনৰ সহায়ত এইখিনি এনেদৰে লুটিয়াই দিছো এনেদৰে এতিয়া মই ঢাকন দি 2-3 মিনিটৰ মূৰে মূৰে এইখিনি লৰাই ধুনীয়া যেতিয়ালৈকে চফ্ট হৈ নাযাব তেতিয়ালৈকে এইখিনি মই ভাজি থাকিম আৰু এয়া চাওক মই এনেদৰে 2-3 বাৰ লৰাই ভাজাৰ পিছত এইখিনি ধুনীয়াকৈ চফ্ট হৈ গৈছে এনেকুৱালৈকে ভাজিলেই হ'ব এনেদৰে ভাজাৰ পিছত এইখিনি দেখিছে নহয় মই হেতাখনে হেঁচি চাইছো ধুনীয়াকৈ সিজি গৈছে আৰু মোৰ এয়া ক্যাপসিকাম কেইটা ফ্ৰাই কৰা হৈ গ'ল এইটোৰ মই নামটো নাজানো এতিয়া কি নাম দিম আপোনালোকে নামটো নিজে দি ল'ব আৰু এইখিনি মই এতিয়া আপোনালোকক প্লেট এখনলৈ পৰিৱেশন কৰি দেখুৱাইছো চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে বাৰু দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে খাবলৈও সঁচাকৈ সিমানেই সোৱাদ হয় আপোনালোকে যদি এনেদৰে ক্যাপসিকাম ফ্ৰাই কৰি খোৱা নাই এবাৰ খাই চাবচোন আজি মোৰ ক্যাপসিকাম ফ্ৰাই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই